প্ৰথমতে মই এই যে যিটো অনুষ্ঠান আমাৰ ডেকা বন্ধুসকলে বান্ধৱীসকলে যি প্ৰচেষ্টা হাতত লৈছে গুড হেল্থ ডায়েগনষ্টিক চেণ্টাৰ আজি অনুষ্ঠান মুকলি কৰিছে উদ্বোধন কৰি মোক মাতিছে তেওঁলোকলৈ মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই প্ৰথমতে কওঁ এই যিটো অনুষ্ঠান আজি কৰিছে ৰাইজৰ খুবেই ভাল হ'ব উপকৃত হ'ব। মই এজন চৰকাৰী চিকিৎসক হিচাপে মই প্ৰথমতে ক'ম আমি ফাৰ্ষ্ট আমাৰ ইমিউনাইজেশ্যনৰ পৰা আৰম্ভ কৰি আজি গোটেইখিনি বাচ্চাৰ ইমিউনাইজেশ্যনৰ পৰা আৰম্ভ কৰি আমাৰ যিখিনি মাতৃসকলৰ যিখিনি পৰীক্ষা নিৰীক্ষা গোটেইখিনি আমাৰ চৰকাৰী হস্পিটেলতে হয়। আমি সেইখিনি তেওঁলোককে সম্পূৰ্ণ সুবিধাখিনি আমি চৰকাৰী দি আছোঁ কৰি আছোঁ। তাৰ উপৰঞ্চি যদি কিবা কোনোবাই ভাবে বোলে মই উপৰঞ্চি কিবা চিকিৎসা ল'বলৈ যাম যেনেকৈ বহুতে গুচি যায় বঙাইগাঁও কোকৰাঝাৰ বিলাচীবাৰ ধুবুৰীত গুচি যায় তেওঁলোকে ইমান দূৰলৈ নগৈ পেলাই আমাৰ ফকীৰাগামতে বাকী সুবিধাখিনি ইয়াত ল'ব পাৰিব। যেনেকৈ আমাৰ হস্পিটেল আমাৰ স্পেচিয়েলিষ্ট ডক্টৰ নাই আমাৰ হস্পিটেলখন ফকীৰাগাম SSC গতিকে ইয়াতে স্পেচিয়েলিষ্ট ডক্টৰ ল'বৰ কাৰণে হয়তো কোকৰাঝাৰত যায় বঙাইগাঁও ধুবুৰীত যায়। যদি তেওঁলোকে যদি ভাবে বোলে আমি ইয়াতে ওচৰতে যদি পাওঁ সুবিধা গতিকে সেই সুবিধাখিনি এওঁলোকে কৰি দিছে। এতিয়া চাৰ্জাৰী মেডিচিন গাইনকলজি অৰ্থপেডিক্স ENT পেথলজি আদি কৰি পেডিয়াট্ৰিক্স সকলো বিভাগৰ ডক্টৰ ইয়াত আহিব আৰু তেওঁলোকে আহি ইয়াতে আমাৰ ৰাইজক সুবিধাখিনি কৰি দিব। খুবেই ভাল কথা এইটো। মই তেওঁলোকক বাৰে বাৰে এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজে উপকৃত হ'ব। মই বাৰে বাৰে আৰু এটা কৈছোঁ আমিতো আছোঁৱে চৰকাৰী চিকিৎসক যি প্ৰথমতে আহক ইমিউনাইজেশ্যন আৰম্ভ গোটেইখিনি আমি কৰিম। বাহিৰত যদি কোনোবাই যাব বিচাৰে ইমান দূৰলৈ নগৈ পেলাই ইয়াতে সুবিধাখিনি ল'ব পাৰে। সকলোৱে আহক কম খৰচতে। বাহিৰত গ'লে বহুত গাড়ী খৰচ হৈ যায়। কোকৰাঝাৰ গ'লে 1500 টকা গাড়ীখন লাগে। ইয়াতে 50 টকাৰে আহি পেলাই বাকী 1450 টকাৰে বাকী এক্সৰে আল্ট্ৰাছ'ন'গ্ৰাফি গোটেইখিনি কৰিব পাৰিব। গতিকে সেইটো মই তেওঁলোকক অনুৰোধ জনাইছোঁ ইয়ালৈ আহক আহি পেলাই এই সুবিধাখিনি লওক আৰু ৰাইজে ইমান দূৰলৈ যাব নালাগে। বাকীটো আমি আছোঁৱে আৰু ইয়াতে ডক্টৰ মই শুনিছোঁ ডক্টৰ ইয়াতে থাকিব। তেওঁলোকে ডক্টৰ ৰাখিব 24 ঘণ্টা ৰাখিব। আমি চৰকাৰী চাকৰি যিহেতু কৰি আছোঁ আমি তাতে ছাৰ্ভিচ দিম। ইয়াতে বেলেগ ডক্টৰ থাকিব ছাৰ্ভিচটো দিব। তো এই অনুষ্ঠানটো পতাৰ কাৰণে আজি মোক মাতিছিলে মই ইনভিটেশ্যন কৰিলোঁ। আমাৰ ডক্টৰ আলামিন আহিছে গাইনকলজিষ্ট আৰু মোৰ লগত আছে ডক্টৰ উত্তম আৰ্য তেওঁ আছে আৰু স্থানীয় ইয়াতে বহুত আমাৰ ৰাইজ আছে। আমাৰ এডভকেট পৰা আদি কৰি আমাৰ নগৰ সমিতিৰ সভাপতি আমাৰ শিক্ষা বিভাগৰ মুৰব্বী কোকৰাঝাৰ সকলো আছে। স্থানীয় মানুহ স্থানীয় শিক্ষক আশা ছুপাৰভাইজাৰ ANM GNMকে আদি কৰি গোটেই ৰাইজ ইয়াত আছে। এই অনুষ্ঠানলৈ আহিছে সকলোৱে। অনুষ্ঠানটো আমাৰ যে মানে পাতিছে সকলোৱে ভাল বুলি কৈছে আৰু মই ভাবোঁ এই অনুষ্ঠানে আমাৰ ৰাইজক এটা ভাল উপকাৰ এটা সাধন কৰিব আৰু বিশেষ নকওঁ সকলোকে পুনৰবাৰ আৰু মৰম শ্ৰদ্ধাৰে ৰিপৰ্টাৰ ভাই বন্ধুসকল ইয়াত আহিছে তেওঁলোককো মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে মিলি আমাৰ এই অনুষ্ঠানটো যিমান পাৰোঁ সহায় কৰি যাম তাকে তাৰে প্ৰতিশ্ৰুতিৰে চৰকাৰী অনুষ্ঠানটো আগতে প্ৰথমতে আমি কৰি ল'ম আমাৰ যিখিনি কৰিব লগা আছে। তাৰ উপৰিঞ্চি যদি কিবা স্পেচিয়েলিষ্ট ক'ৰবাত যাব লগা হয় দূৰত যাব নালাগে ইয়াতে পাব। সেইখিনি কথা কৈ মই মোৰ এই বক্তব্য সামৰি মাৰিম। এইটো বহুদিনীয়া অভাৱ আমাৰ আছিল। কিবা এটা ব্লাড টেষ্ট কৰিবৰ কাৰণে ECG কৰিবৰ কাৰণে বা বেলেগ যিবিলাক টেষ্ট মানুহৰ বডিৰ হয় এইবিলাক কৰিবৰ কাৰণে আমি কোকৰাঝাৰ বা বঙাইগাঁও গুৱাহাটী যাব লগা হৈছিল। সেই সুবিধা আমাৰ ফকীৰাগামতে যিটো গুড হেল্থ ডায়েগনষ্টিক চেণ্টাৰ আজি উদ্বোধনী হ'ল সেইটো ভাল লাগিছে। আৰু ইয়াত ধৰকচোন ওচৰে পাজৰে বৃহত্তৰ ফকীৰাগাম বুলি ক'লে ওচৰে পাজৰে বহুত
এনেকুৱা দুখীয়া মানুহ আছে যে তেওঁলোকে পইচাৰ অভাৱত হয়তো বাহিৰত যাব নোৱাৰে, তেওঁলোকে ডাঙৰ এটা সুবিধা পাব ফকিৰাগামত। আৰু মই ইয়াৰ লগতে এটা কথা ক'ব বিচাৰিছোঁ যে যিটো ডায়েগনষ্টিক চেণ্টাৰে যিবিলাকে আৰম্ভ কৰিছে তেওঁলোকক অনুৰোধ ৰাখিব খুজিছোঁ যে ইয়াত যাতে ভাল ডক্তৰ লৈ আহে আৰু যিটো ডায়েগনচিছ কৰা হয় সেইটো ৰিজাল্ট যাতে 100% কাৰেক্ট হয়, নহ'লে সেইটো যদি ভুল হয় তেতিয়াহ'লে চিকিৎসা ভুল হৈ যাব। গতিকে চিকিৎসা যদি ভুল হয় মানুহৰ ক্ষতি হ'ব পাৰে। এইটো যাতে তেওঁলোকে ধ্যান ৰাখে, অলপ ৰাখি পেলাই তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ যে তেওঁলোকৰ এইটো উন্নতি হওক আৰু ইয়াৰ লগতে তেওঁলোকে ৰাইজক যিটো মানৱ সেৱা আগবঢ়াইছে সেইটো কাৰণে ৰাইজকো মই শুভেচ্ছা জনাইছোঁ যে এই ডায়েগনষ্টিক চেণ্টাৰটো মানে ধুনীয়াকৈ আগবাঢ়ি যাওক আৰু ৰাইজৰ সেৱা কৰি যাওক। মই সকলোকে অভিনন্দন আৰু ধন্যবাদো জনাইছোঁ যে ফকিৰাগাম এৰিয়াত এটা ধুনীয়া মানে এটা স্বাস্থ্যৰ এটা মানে হেৰি আৰু গুড হেল্থ ডায়েগনষ্টিক চেণ্টাৰ এটা খুলিছে। সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু চিকিৎসা সেৱা বা মানৱ সেৱা এইটো এটা চবতকৈ এটা ভাল নবেল প্ৰফেশ্যন হয় এই পৃথিৱীত। আৰু এই উদ্দেশ্যলৈ, মহান উদ্দেশ্যলৈ ইহঁতে আগবাঢ়িছে। মই ইহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আচলতে মইতো ইয়াৰ লোকেল মানুহে হয়, মই ঘৰ ওচৰতে আৰু এই এৰিয়াৰ লগত মই বহুত পুৰণা এটা সম্পৰ্ক আছে। প্ৰথম মানে চৰকাৰী চাকৰি মই ইয়াতে আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই অপশ্যন গাইনীত স্পেচিয়েলিষ্ট গুৱাহাটী মেডিকেল কলেজৰ পৰা হৈ আহি ইয়াতে আকৌ জইন কৰি কোকৰাঝাৰ চিভিলত কাম কৰি আছোঁ। আৰু মই এই এৰিয়াৰ সমূহ ৰাইজক মই বহুত মানে কৃতজ্ঞতা প্ৰকাশ কৰোঁ যে সিহঁতে মোক বহুত সহায় সহযোগ কৰিছিলে। মোৰ চাকৰি কালত মোক খুব মানে এইটো মৰম দিছিলে, মোৰ ঘৰৰ মানুহৰ নিচিনাই লাগে। যেতিয়া এই এৰিয়াৰ মানুহ মই পাওঁ মোৰ মানে হেৰিত মোৰ যেতিয়া কাম কৰি থকা অৱস্থাত মই মোৰ নিজৰ ঘৰৰ মানুহ নিচিনাই মই সেৱা আগবঢ়াবলৈ চেষ্টা কৰোঁ। আৰু এই ইয়াতে মোক মাতিছে আৰু মাতাৰ কাৰণে মানে মই গম পাইছোঁ যে কিবা এটা যদি মই সহায় কৰিব পাৰোঁ, মোৰ যিখিনি সম্ভৱ মই আহি সহায় কৰিম। আৰু মোৰ উদ্দেশ্যটো মানৱ সেৱা বা চিকিৎসা সেৱা সেইটোৱে হ'ব। মোৰ বেলেগ যে মোৰ মানে ফাইনেন্সিয়েল লাভ হ'ব সেইটোৰ কাৰণে মই ভবা নাই। মোৰ ইয়াতে মানে মেইনলি মানৱ সেৱা বা চিকিৎসা সেৱা মানুহক সেৱা কৰাৰ উদ্দেশ্যে যদি আহোঁ সেইটো উদ্দেশ্যে আহিম। ফকিৰাগাম হস্পিটেলৰ ডক্টৰ হয়। মই লাষ্ট 1 বছৰ ধৰি ইয়াতে ডিউটি কৰি আছোঁ, কিন্তু ডিউটি কৰাৰ সময়ত বহুত অসুবিধা পালোঁ। অসুবিধা মানে আমাৰ যিকোনো এটা ইমাৰ্জেঞ্চি কেছ আহিলে কোনো ব্যৱস্থা যেনেকুৱা ছ'ন'গ্ৰাফি লাগে, ইমিডিয়েটলি ডেলিভাৰী পেচেণ্ট আহিলে এতিয়া আমাৰ গাঁও অঞ্চলত কি হয়, মানুহকেইটা ইনভেষ্টিগেশ্যনকেইটা নকৰে, তাৰ কাৰণে বহুত অসুবিধা। এতিয়া ডেলিভাৰীৰ সময়ত ডাইৰেক্টলি আহি যায়, তেতিয়া উইদাউট আমি ছ'ন'গ্ৰাফি একো কৰিব নোৱাৰোঁ, কাৰণ পজিশ্যনটো কি হৈ আছে, যদি বাচ্চাটো উল্টা হৈ আছে, আমি যদি তেতিয়া ডেলিভাৰী কৰিব যাওঁ বস্তুটো মা আৰু বাচ্চা দুটাৰ কাৰণে বহুত ভয়ানক হ'ব পাৰে। সেইকাৰণে আমাৰ বহুত অসুবিধা হৈ আছিল যোৱা এবছৰ ধৰি, কাৰণ কিবা এটা কৰিব হ'লে আমি কোকৰাঝাৰ যাব লাগে। সেইখিনি ব্যৱস্থা গুড হেল্থ ডায়েগনষ্টিক চেণ্টাৰে ইয়াতে কৰি দিলে, যাৰ কাৰণে তেখেতক মুন্না আৰু জয়দেৱক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইটো ব্যৱস্থা ইহঁতে ইয়াতে এইটো কৰি দিলে। আশা কৰিছোঁ মানুহে ইয়াতে আহিব, মইতো থাকিমেই, ডক্টৰ মানিক বৰুৱা থাকিব আৰু চাইল্ড স্পেচিয়েলিষ্ট, গাইনকলজিষ্ট, ফিজিঅ'থেৰাপিষ্ট আৰু বহু ধৰণৰ ডক্টৰ ইয়াতে আপোনালোকে পাব। অলমষ্ট সকলো ধৰণৰ ডক্টৰ আপোনালোকে ইয়াতে পাব। এইটো 24 আৱাৰ চেণ্টাৰ হ'ব, আপোনালোকে যিকোনো সময়ত আহিব, কোনো অসুবিধা নাই, ইয়াতে ডক্টৰ আপোনালোকে পাই যাব। এটা ধুনীয়া ব্যৱস্থা এইটো কৰিছে গুড হেল্থ ডায়েগনষ্টিক চেণ্টাৰে, তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।